নমস্কাৰ। ইণ্ডিপেণ্ডেন্স ডে ৰাইডলে নাই ওলোৱাও। দেউতাৰ বোলে বেংকত কিবা কাম এটা আছিলে, বাহিৰত বৰষুণ দি থকা দেখি দেউতাই মোকেই ক'লে, যাচোন তয়ে মোৰ কামটো কৰি আগে। এয়াই সন্মান আৰু মোৰ ঘৰখনত থাকিলেগে। একদম লাৱণ্যভাৱে কামটো কৰিলো। এতিয়া মই আহিছো সান্তনা দিবলৈ মোৰ লগৰটোক। মই কৈছো এইবিলাক সৰু সুৰা এক্সিডেণ্ট মানুহৰ হৈয়ে থাকে, বাদ দিয়াহে, ব'লা আমি ফুটবল খেলোঁগে। সি মোক আকৌ গালি দিছে। মইনো কি বেয়া কথাটো কলো। তেনেকেই অলপ তৰ্কাতৰ্কি চলি আছিলে আৰু হঠাৎ মোৰ সন্মুখত আহি গ'ল হোম মেড পিজ্জা। সঁচা কথা কবলৈ গ'লে একদম পাপৰ, একদম কচক কচক উঠিছে। এতিয়া ছাৰে পঢ়াব নিজৰ ভাইটিক, মেট্ৰিক দিব এইবাৰ। ময়ো আৰু আহিলো ওলাই হেডফোন এডাল কিনিবলৈ। সস্তাতে পালো, লৈ ললো অনলি 200 rupees। গুৱাহাটীত আকৌ চুলি কাটিবলৈ মিনিমাম 100 টকা লাগে। ইয়াত মোৰ 30 টকাতে কাম হৈ যায়। কোনে আকৌ গৈ গুৱাহাটীত চুলি কাটেগে। কিবা এটা খাওঁ বুলি ললো চাওমিন। যিখনে জ্বলা আছিলে অ' মা ৰচনী। মাজাটো নোহোৱা হলে নেক্সট টাইম মোক দেখা নাপালেইহেঁতেন কিজানি।